মই প্ৰণীতা লৈ আহিছো এই মুহূৰ্তত লাখ লাখ যুৱক যুৱতীৰ বাবে আটাইতকৈ ডাঙৰ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈ দিলে যে 1.5 লাখলৈকে আপুনি দৰমহা পাব ড্ৰাইভিংৰ জৰিয়তে ড্ৰাইভিং চৰকাৰে শিকাব স্কিল চৰকাৰে শিকাব ইংৰাজী চৰকাৰে শিকাব হিন্দী চৰকাৰে শিকাব আমাৰ ল'ৰা ছোৱালীক উন্নত কৰা হ'ব তেওঁলোকক সকলো স্কিল শিকাই দিয়া হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশেষ ব্যৱস্থা কৰিবলৈ গৈ আছে যেটো ব্যৱস্থা তেওঁলোকে ড্ৰাইভিং শিকিব সমান্তৰালকৈ আচাৰ ব্যৱহাৰ কেনেকৈ কৰিব লাগে মানুহৰ লগত কথা কেনেকৈ পাতিব লাগে ইংৰাজীত আপুনি খলখলীয়াকৈ কেনেকৈ কথা ক'ব সকলো শিকাই দিম বুলি ক'লে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু আমাৰ অসমত ড্ৰাইভাৰবোৰৰ দৰমহা কম বাহিৰত বেছি গতিকে বিশেষ ব্যৱস্থা কৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে চৰকাৰে শিকাব ড্ৰাইভিং ইংৰাজী হিন্দী সকলো স্কিল শিকাবলৈ সাজু হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা চাকৰি পাব আপুনি 1.5 লাখ টকীয়া 1.5 লাখ টকা পৰ্যন্ত চাকৰি পালে আৰু কি লাগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশেষ ব্যৱস্থা কৰি দিছে যেটো ব্যৱস্থাৰ জৰিয়তে সকলোৰে স্কিল ডেভেলপমেন্ট হ'ব কি ল'ৰা কি ছোৱালী সকলোৰে বাবে বিশেষ ব্যৱস্থা কৰি দিব বুলি ক'লে মুখ্যমন্ত্ৰী গৰাকীয়ে ডাঙৰ ঘোষণা কৰিছে কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো স্কিল শিকাবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ সকলো ক্ষেত্ৰত এতিয়া আগবঢ়াই লৈ যোৱা হ'ব আমাৰ যুৱজনক আমাৰ অসমত ড্ৰাইভাৰৰ দৰমহা যথেষ্ট কম কিন্তু বেলেগ দেশত বহুত বেছি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ ক'লে আমাৰ দেশত 5,000 6,000 কে দৰমহা সেইবাবে বেলেগ দেশত চাকৰি পোৱাৰ ব্যৱস্থা কৰি দিম বুলি ক'লে মুখ্যমন্ত্ৰী গৰাকীয়ে জাপান ইত্যাদি দেশত ভাল দৰমহাৰ বাবে পঠিয়াব অসমৰ ল'ৰা ছোৱালী কোনো ধৰণৰ সমস্যা নোহোৱাকৈ ব্যৱস্থা কৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিশ্চিতভাৱে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ আমি জনাই আছো চৰকাৰে শিকাব ড্ৰাইভিং চৰকাৰে শিকাব ইংৰাজী চৰকাৰে শিকাব হিন্দী চাকৰি পাব 1.5 লাখ টকীয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা তেওঁ উল্লেখ কৰিছে চৰকাৰে সকলো শিকাই দিব স্কিল ডেভেলপমেন্টৰ ক্ষেত্ৰত এতিয়া সকলো ক্ষেত্ৰত লোৱা হ'ব ইনিচিয়েটিভ চৰকাৰে বিগ ইনিচিয়েটিভ ল'বলৈ গৈ আছে আসাম গভৰ্ণমেণ্টৰ বিগ ইনিচিয়েটিভ দৰমহা 1.5 লাখ টকা পৰ্যন্ত যাতে পায় সেই ব্যৱস্থা কৰি দিব কেৱল ড্ৰাইভিংৰ ক্ষেত্ৰতে নহয় সকলো ক্ষেত্ৰত এতিয়া দৰমহা যথেষ্ট বৃদ্ধি কৰি দিয়া হ'ব সকলো ক্ষেত্ৰত যুৱক যুৱতীসকল পিছপৰি যাতে নাথাকে নিপুণসকল যাতে পিছপৰি নাথাকে এই ব্যৱস্থা কৰি দিয়া হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেৱল চাকৰিৰ ক্ষেত্ৰতে নহয় যিসকল নিবনুৱাই চাকৰি কৰিব বিচাৰে তেওঁলোকৰ বাবে চাকৰিৰ ব্যৱস্থা আৰু যিসকল নিবনুৱাই চাকৰি কৰিব নোৱাৰে তেওঁলোকৰ বাবে ব্যৱসায়ৰ বাবে দিয়া হৈছে বিশেষ ব্যৱস্থা ব্যৱসায় কৰিবলৈ তেওঁলোকে ধন পাব চৰকাৰৰ পৰা সেই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে চৰকাৰৰ পৰা তেওঁলোকে ধন পাব কোনো ধৰণৰ মৰ্গেজ নিদিয়াকৈ কোনো ধৰণৰ তেওঁলোকে মাটি বন্ধকত নিদিয়াকৈ কোনো ধৰণৰ লোন নোলোৱাকৈ তেওঁলোকে চৰকাৰৰ পৰা টকা পাব নিজৰ বাবে তেওঁলোকে যাতে ব্যৱসায় এটা আৰম্ভ কৰিব পাৰে সমান্তৰালকৈ যিসকল লোকৰ বেছি পঢ়া শুনা নাই যিসকল লোকৰ পঢ়া শুনাত কেঁচা যিসকল লোকে সৰুতে ভালদৰে নপঢ়িলে তেওঁলোকে কি কৰিব পাৰিব বেছিতকৈ বেছি ড্ৰাইভিং কৰিব পাৰিব ড্ৰাইভাৰ হ'ব পাৰিব কিন্তু ড্ৰাইভাৰ হ'লে দৰমহা ইমান কম গতিকে চৰকাৰে বিশেষ ব্যৱস্থা কৰি দি আছে যিটো ব্যৱস্থাৰ জৰিয়তে অসমৰ বাহিৰত আনকি ভাৰতৰ বাহিৰত চাকৰি পাবলৈ গৈ আছে অসমৰ ল'ৰা ছোৱালীয়ে যিসকল লোকে ড্ৰাইভিঙত ইণ্টাৰেষ্টেড হয় যিসকল লোকে ড্ৰাইভিং কৰি ভাল এটা ইনকাম কৰিব বিচাৰে তেওঁলোকৰ বাবে বিশেষ ব্যৱস্থা হ'ব অসমৰ পৰা ডিৰেক্টলি বাহিৰলৈকে পঠিয়াবলৈ ব্যৱস্থা কৰি দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে চিন্তাৰ কোনো কাৰণ নাই আমি ব্যৱস্থা কৰি দিম একো চিন্তা কৰিব নালাগে যিসকলৰ পঢ়া শুনা কম তেওঁলোকে ড্ৰাইভিঙৰ জৰিয়তে বাহিৰত চাকৰি পাব এই ব্যৱস্থা কৰি দিম বুলি ক'লে মুখ্যমন্ত্ৰী জাপান ইত্যাদি দেশত ভাল দৰমহাৰ বাবে পঠিয়াব আমাৰ ল'ৰা ছোৱালী এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1.5 লাখ টকা পৰ্যন্ত চাকৰি দিয়াৰ ব্যৱস্থা কৰি দিম বুলি প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু সময় পূৰ্বে উল্লেখ কৰিছে যে আমাৰ অসমৰ ল'ৰা ছোৱালী কোনো আৰু নিবনুৱা হৈ থাকিব নালাগে সকলোৱে চাকৰি পাব অসমত যিসকলে চাকৰি পাব আৰু লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত যদি চাকৰি কৰাৰ সুযোগ দিয়া হয় সেই ব্যৱস্থাও দিবলৈ চেষ্টা কৰিব সমান্তৰালকৈ যিসকলকে ইংৰাজী হিন্দী ভালদৰে নাজানে তেওঁলোকক ইংৰাজী হিন্দী শিকাই দিম বুলি কৈছে তাৰ বাবে স্কিল ডেভেলপমেন্টৰ ব্যৱস্থা কৰা হ'ব আৰু এই ব্যৱস্থাৰ বাবে অসমৰ প্ৰান্তে প্ৰান্তে গঢ়ি উঠিব বিশেষ ধৰণৰ স্কুল এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কি ল'ৰা কি ছোৱালী কোনো পিছপৰি থাকিব নালাগে যিসকল লোকে কম পঢ়া শুনা কৰিছিল যিসকল লোকে মেট্ৰিকটো পাছ কৰা নাই তেওঁলোকে ভাল চাকৰি এটা নাপায় আজিৰ ডেটত কিন্তু তেওঁলোকে অন্ততঃ ড্ৰাইভিঙৰ জৰিয়তে খাব পাৰিব আৰু তাৰ বাবে তেওঁলোকে কি কৰিব লাগিব ভালকৈ ইংৰাজী ক'ব পাৰিব লাগিব বেছি ভালকৈ নক'লে অন্ততঃ দুই এটা ইংৰাজীত ক'ব পৰা হ'লেও তেওঁলোকে বাহিৰত চাকৰি কৰিব পাৰিব আৰু সেইবাবে তেওঁলোকক ইংৰাজী শিকাব বুলি ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ গ্ৰাম্যাঞ্চলৰ
সৰু সৰু ঘৰৰ ল'ৰা ছোৱালীবোৰ দৰিদ্ৰ ঘৰৰ ল'ৰা ছোৱালীবোৰ যিবোৰে ইংৰাজী স্কুলত পঢ়া নাছিল তেওঁলোকে ইংৰাজী নাজানে আৰু সেইবাবে তেওঁলোকে বাহিৰলৈ যাব পৰা নাই বহুতে আজি পৰিয়াল পোহপাল দিবলৈ বাহিৰলৈ যাব বিচাৰে বা বহুতে বাহিৰলৈ গৈছে যদিও ভালদৰে মানুহৰ লগত কথা পাতিব নোৱাৰে কিন্তু সেইবোৰ সমস্যা আৰু নাথাকিব তাৰ বাবে বিশেষ ব্যৱস্থা চৰকাৰে কৰি দিব ড্ৰাইভিং শিকাব লগতে ইংৰাজী শিকাব হিন্দী শিকাব দৰমহা তেওঁলোকে 1.5 লাখ টকা পৰ্যন্ত পাব আৰু ইয়াৰ জৰিয়তে তেওঁলোকৰ ঘৰখন টনকিয়াল হ'ব অসমলৈ যেতিয়া তেওঁলোকে টকালৈ উভতি আহিব সেই সময়ছোৱাত তেওঁলোকে নিজাববীয়াকৈ কিবা এটা কৰিব পাৰিব বা বাহিৰতে সেটেল হ'ব বুলিও পাৰিব যিসকলে বাহিৰত সেটেল হ'ব নিবিচাৰে তেওঁলোকে কেইবছৰমান চাকৰি কৰি টকা গোটাই অন্তত অসমলৈ ঘূৰি আহি ঘৰখন ভালদৰে তেওঁলোকে ধৰি ৰাখিব পাৰিব আৰু যিসকলে বাহিৰত সেটেল হ'ব বুলি ভাবে ৱেল এণ্ড গুড তেওঁলোকে বাহিৰতে থাকি ল'ব মুঠৰ ওপৰত আটাইতকৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ আজিৰ দিনটোত আজিলৈকে মুখ্যমন্ত্ৰীগৰাকীয়ে বহুত ডাঙৰ ডাঙৰ ঘোষণা কৰিছে তাৰ ভিতৰত আটাইতকৈ ডাঙৰ ঘোষণা এইটোৱেই যে অসমৰ নিবনুৱা সমস্যাটো কেনেকৈ সমাধান হ'ব অসমত যিসকল ল'ৰা ছোৱালীয়ে ভাল ভাল পঢ়া শুনা কৰি থৈছে তেওঁলোকক চাকৰি দিয়াৰ ব্যৱস্থাটো কৰিবই যিসকল লোকে ভালদৰে নপঢ়িলে এতিয়া পঢ়িবলৈ তেওঁলোকৰ সময় নাই তেওঁলোকক কি কৰিব ট্ৰেইনিং দিয়া হ'ব ড্ৰাইভিঙৰ ট্ৰেইনিং প্ৰথমে দিব তেওঁলোকে ভালদৰে গাড়ী চলাবলৈ শিকিব তেওঁলোকে ইংৰাজী ক'বলৈ শিকিব ইংৰাজী ক'বলৈ লগতে হিন্দী ক'বলৈ তেওঁলোকে শিকিব আৰু যিখন দেশলৈ তেওঁলোকক পঠিয়াব সেই দেশৰ ভাষা শিকাই তেওঁলোকক পঠিয়াই দিয়া হ'ব আৰু তেওঁলোকে দৰমহা পাব 1.5 লাখ টকা পৰ্যন্ত মিনিমাম এমাউণ্ট এটা 1.5 লাখ টকা পৰ্যন্ত দৰমহা পাব জাপান ইত্যাদি দেশলৈ তেওঁলোকক পঠোৱা হ'ব আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশেষ ব্যৱস্থা কৰি দিছে কি ল'ৰা কি ছোৱালী কোনো পিছপৰি নাথাকে ছোৱালী সকলো আজিকালি আগবাঢ়ি গৈছে গতিকে ছোৱালী সকলোকে আগবঢ়াই দিয়া হ'ব সকলোৰে বাবে বিশেষ ব্যৱস্থা সাজু কৰিছে স্কিল ডেভেলপমেণ্টৰ বাবে বিশেষ স্কুল সকলো স্কিল শিকাবলৈ ৰাজ্য চৰকাৰ সাজু হৈছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাৰ অসমত ড্ৰাইভাৰৰ দৰমহা কম মাত্ৰ 5-6 টকা কিন্তু বেলেগ দেশত যথেষ্ট বেছি ইতিমধ্যে মই জাপানৰ কথা পাতিছো সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সেইভাৱে বেলেগ দেশত চাকৰি পোৱাৰ ব্যৱস্থা চৰকাৰে কৰি দিম বুলি কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ব্যৱস্থা কৰি দিম বুলি প্ৰতিশ্ৰুতি দিছে জাপান ইত্যাদি দেশত বহুত ভাল দৰমহাৰ বাবে অসমৰ ল'ৰা ছোৱালী পঠিওৱাৰ ব্যৱস্থা কৰা হ'ব যাতে তেওঁলোকে ভালদৰে জীৱন যাপন কৰিব পাৰে জাপানত যদি কোনোবাই সেটেল হ'ব বুলি ভাবে সেটেল হ'ব পাৰিব আৰু যদি কেইবছৰমান চাকৰি কৰি টকা গোটাই আহোঁ বুলি ভাবে তেতিয়াও আহিব পাৰিব মুঠৰ ওপৰত যথেষ্ট ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ কি ক'লে শুনাব বিচাৰিম আমাৰ ডেকা ল'ৰাসকলে লাইসেন্স বিচাৰি দ্বিতীয় অফিচত যাব লাগে লাৰ্নাৰ লাইসেন্সটো কম্পিউটাৰত হয় কিন্তু মেইন লাইসেন্সখন ল'বৰ কাৰণে দ্বিতীয় অফিচত যাব লাগে আজি আমি বিশ্বনাথত এটা অটোমেটিক আমি ড্ৰাইভিং টেষ্টিং ষ্টেচন এটাৰ কামো আৰম্ভ কৰিছো ল'ৰা ছোৱালীয়ে ইয়াতে গাড়ী শিকিব পাৰিব আৰু গাড়ীৰ লাইসেন্সখনো শিকাৰ লগে লগে নিজে নিজে লৈ ল'ব পাৰিব তেওঁ আৰু দ্বিতীয় অফিচত যাব নালাগে মই আজি আমাৰ অফিচাৰসকলক পৰামৰ্শ দিছো যে আমাৰ ল'ৰা ছোৱালীয়ে যেতিয়া গাড়ী শিকিব আহে তেতিয়া আমি যদি ল'ৰা ছোৱালীক হিন্দী আৰু ইংৰাজীও অলপ শিকাই দিব পাৰো এই ল'ৰা ছোৱালীকে আমি বিদেশতো ড্ৰাইভাৰৰ কামৰ কাৰণে পঠাব পাৰিম অসমত ড্ৰাইভাৰ কাম কৰিলে 6,000 টকা দৰমহা পায় বিদেশত ড্ৰাইভাৰৰ কাম কৰিলে মাহত 1.5 লাখ টকা দৰমহা পায় 1.5 লাখ টকা দৰমহা পায় অফিচাৰতকৈ ভালকৈ দৰমহা পায় মই অলপতে জাপানত গৈছিলো জাপানৰ চৰকাৰে মোক কৈছিলে যে আপোনালোকে যদি অসমৰ ড্ৰাইভাৰসকলক জাপানীজ লেংগুৱেজ শিকাই দিয়ে তেতিয়াহ'লে আমি 50,000 অসমৰ ল'ৰা ছোৱালীক জাপানত 5 বছৰৰ ভিতৰত লৈ আহিম আৰু প্ৰতিজনে 1.5 লাখ 2 লাখ টকাকৈ দৰমহা পাব ইমান ডাঙৰ সুবিধা আমাৰ সন্মুখত আছে কিন্তু জাপানীজ লেংগুৱেজ শিকোৱাত ইয়াত দিগদাৰি হ'ব কিন্তু ইংৰাজী আৰু যদি হিন্দীও শিকাও দিল্লীতো এজন ড্ৰাইভাৰৰ দৰমহা 25,000 টকা কিন্তু গুৱাহাটীত আমি 6,000 7,000 টকা আমি দৰমহা দিওঁ ইয়াত হয়তো আৰু কম আৰু যদি তেওঁলোকক জাপান আদিত পঠাব পাৰো তেতিয়ালেতো বহুত দৰমহা হ'ব আমাৰ ডেকা ল'ৰাসকলে লাইসেন্স বিচাৰি দ্বিতীয় অফিচত যাব লাগে লাৰ্নাৰ লাইসেন্সটো কম্পিউটাৰত হয় কিন্তু মেইন লাইসেন্সখন ল'বৰ কাৰণে দ্বিতীয় অফিচত যাব লাগে আজি আমি বিশ্বনাথত এটা অটোমেটিক আমি ড্ৰাইভিং টেষ্টিং ষ্টেচন এটাৰ কামো আৰম্ভ কৰিছো ল'ৰা ছোৱালীয়ে ইয়াতে গাড়ী শিকিব পাৰিব আৰু গাড়ীৰ লাইসেন্সখনো শিকাৰ লগে লগে নিজে নিজে লৈ ল'ব পাৰিব
তেওঁ আৰু দ্বিতীয় অফিচত যাব নালাগে। মই আজি আমাৰ অফিচাৰসকলক পৰামৰ্শ দিছোঁ যে আমাৰ ল'ৰা ছোৱালীয়ে যেতিয়া গাড়ী শিকিব আহে তেতিয়া আমি যদি ল'ৰা ছোৱালীক হিন্দী আৰু ইংৰাজীও অলপ শিকাই দিব পাৰোঁ, এই ল'ৰা ছোৱালীকে আমি বিদেশতো ড্ৰাইভাৰৰ কামৰ কাৰণে পঠাব পাৰিম। অসমত ড্ৰাইভাৰ কাম কৰিলে 6,000 টকা দৰমহা পায়, বিদেশত ড্ৰাইভাৰৰ কাম কৰিলে মাহত 1.5 লাখ টকা দৰমহা পায়। 1.5 লাখ টকা দৰমহা পায়, অফিচাৰতকৈ ভালকৈ দৰমহা পায়। মই অলপতে জাপানত গৈছিলোঁ। জাপানৰ চৰকাৰে মোক কৈছিলে যে আপোনালোকে যদি অসমৰ ড্ৰাইভাৰসকলক জাপানীজ লেংগুৱেজ শিকাই দিয়ে তেতিয়াহ'লে আমি 50,000 অসমৰ ল'ৰা ছোৱালীক জাপানত 5 বছৰৰ ভিতৰত লৈ আহিম আৰু প্ৰতিজনে 1.5 লাখ 2 লাখ টকাকৈ দৰমহা পাব। ইমান ডাঙৰ সুবিধা আমাৰ সন্মুখত আছে, কিন্তু জাপানীজ লেংগুৱেজ শিকোৱাত ইয়াত দিগদাৰী হ'ব। কিন্তু ইংৰাজী আৰু যদি হিন্দীও শিকাওঁ, দিল্লীতো এজন ড্ৰাইভাৰৰ দৰমহা 25,000 টকা, কিন্তু গুৱাহাটীত আমি 6,000 7,000 টকা আমি দৰমহা দিওঁ। ইয়াত হয়তো আৰু কম, আৰু যদি তেওঁলোকক জাপান আদিত পঠাব পাৰোঁ তেতিয়াহ'লেতো বহুত দৰমহা হ'ব। আমাৰ ডেকা ল'ৰাসকলে লাইচেন্স বিচাৰি দ্বিতীয় অফিচত যাব লাগে। লাৰ্ণাৰ লাইচেন্সটো কম্পিউটাৰত হয়, কিন্তু মেইন লাইচেন্সখন ল'বৰ কাৰণে দ্বিতীয় অফিচত যাব লাগে। আজি আমি বিশ্বনাথত এটা অট'মেটিক আমি ড্ৰাইভিং টেষ্টিং ষ্টেচন এটাৰ কামো আৰম্ভ কৰিছোঁ। ল'ৰা ছোৱালীয়ে ইয়াতে গাড়ী শিকিব পাৰিব আৰু গাড়ীৰ লাইচেন্সখনো শিকাৰ লগে লগে নিজে নিজে লৈ ল'ব পাৰিব, তেওঁ আৰু দ্বিতীয় অফিচত যাব নালাগে। মই আজি আমাৰ অফিচাৰসকলক পৰামৰ্শ দিছোঁ যে আমাৰ ল'ৰা ছোৱালীয়ে যেতিয়া গাড়ী শিকিব আহে তেতিয়া আমি যদি ল'ৰা ছোৱালীক হিন্দী আৰু ইংৰাজীও অলপ শিকাই দিব পাৰোঁ, এই ল'ৰা ছোৱালীকে আমি বিদেশতো ড্ৰাইভাৰৰ কামৰ কাৰণে পঠাব পাৰিম। অসমত ড্ৰাইভাৰ কাম কৰিলে 6,000 টকা দৰমহা পায়, বিদেশত ড্ৰাইভাৰৰ কাম কৰিলে মাহত 1.5 লাখ টকা দৰমহা পায়। 1.5 লাখ টকা দৰমহা পায়, অফিচাৰতকৈ ভালকৈ দৰমহা পায়। মই অলপতে জাপানত গৈছিলোঁ। জাপানৰ চৰকাৰে মোক কৈছিলে যে আপোনালোকে যদি অসমৰ ড্ৰাইভাৰসকলক জাপানীজ লেংগুৱেজ শিকাই দিয়ে তেতিয়াহ'লে আমি 50,000 অসমৰ ল'ৰা ছোৱালীক জাপানত 5 বছৰৰ ভিতৰত লৈ আহিম আৰু প্ৰতিজনে 1.5 লাখ 2 লাখ টকাকৈ দৰমহা পাব। ইমান ডাঙৰ সুবিধা আমাৰ সন্মুখত আছে, কিন্তু জাপানীজ লেংগুৱেজ শিকোৱাত ইয়াত দিগদাৰী হ'ব। কিন্তু ইংৰাজী আৰু যদি হিন্দীও শিকাওঁ, দিল্লীতো এজন ড্ৰাইভাৰৰ দৰমহা 25,000 টকা, কিন্তু গুৱাহাটীত আমি 6,000 7,000 টকা আমি দৰমহা দিওঁ। ইয়াত হয়তো আৰু কম, আৰু যদি তেওঁলোকক জাপান আদিত পঠাব পাৰোঁ তেতিয়াহ'লেতো বহুত দৰমহা হ'ব। আমাৰ ডেকা ল'ৰাসকলে লাইচেন্স বিচাৰি দ্বিতীয় অফিচত যাব লাগে। লাৰ্ণাৰ লাইচেন্সটো কম্পিউটাৰত হয়, কিন্তু মেইন লাইচেন্সখন ল'বৰ কাৰণে দ্বিতীয় অফিচত যাব লাগে। আজি আমি বিশ্বনাথত এটা অট'মেটিক আমি ড্ৰাইভিং টেষ্টিং ষ্টেচন এটাৰ কামো আৰম্ভ কৰিছোঁ। ল'ৰা ছোৱালীয়ে ইয়াতে গাড়ী শিকিব পাৰিব আৰু গাড়ীৰ লাইচেন্সখনো শিকাৰ লগে লগে নিজে নিজে লৈ ল'ব পাৰিব, তেওঁ আৰু দ্বিতীয় অফিচত যাব নালাগে। মই আজি আমাৰ অফিচাৰসকলক পৰামৰ্শ দিছোঁ যে আমাৰ ল'ৰা ছোৱালীয়ে যেতিয়া গাড়ী শিকিব আহে তেতিয়া আমি যদি ল'ৰা ছোৱালীক হিন্দী আৰু ইংৰাজীও অলপ শিকাই দিব পাৰোঁ, এই ল'ৰা ছোৱালীকে আমি বিদেশতো ড্ৰাইভাৰৰ কামৰ কাৰণে পঠাব পাৰিম। অসমত ড্ৰাইভাৰ কাম কৰিলে 6,000 টকা দৰমহা পায়, বিদেশত ড্ৰাইভাৰৰ কাম কৰিলে মাহত 1.5 লাখ টকা দৰমহা পায়। 1.5 লাখ টকা দৰমহা পায়, অফিচাৰতকৈ ভালকৈ দৰমহা পায়। মই অলপতে জাপানত গৈছিলোঁ। জাপানৰ চৰকাৰে মোক কৈছিলে যে আপোনালোকে যদি অসমৰ ড্ৰাইভাৰসকলক জাপানীজ লেংগুৱেজ শিকাই দিয়ে তেতিয়াহ'লে আমি 50,000 অসমৰ ল'ৰা ছোৱালীক জাপানত 5 বছৰৰ ভিতৰত লৈ আহিম
আৰু প্ৰতিজনে 1.5 লাখ 2 লাখ টকাকৈ দৰমহা পাব। ইমান ডাঙৰ সুবিধা আমাৰ সন্মুখত আছে, কিন্তু জাপানিজ লেংগুৱেজ শিকোৱাত ইয়াত দিগদাৰী হ'ব। কিন্তু ইংৰাজী আৰু যদি হিন্দীও শিকাওঁ, দিল্লীতো এজন ড্ৰাইভাৰৰ দৰমহা 25,000 টকা, কিন্তু গুৱাহাটীত আমি 6,000 7,000 টকা আমি দৰমহা দিওঁ। ইয়াত হয়তো আৰু কম, আৰু যদি তেওঁলোকক জাপান আদিত পঠাব পাৰোঁ তেতিয়াহ'লেতো বহুত দৰমহা হ'ব। আমাক